নমস্কাৰ মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈছোঁ এটি নতুন বিষয়বস্তুৰ এটা ভিডিঅ'। আজিৰ মোৰ এই ভিডিঅ'টোত এটা আছাম টাইপৰ ঘৰ দেখাম আপোনালোকক। অসমৰ সেই ঘৰ এটা কেনেদৰে নিৰ্মাণ কৰা হৈছে আৰু কিমান খৰচ পাতি হৈছে, কেনেকুৱা ধৰণৰ ৰুম চুমবিলাক আহল বহল নে ঠেক, এইখিনি কথা মই দেখাবলৈ চেষ্টা কৰিম। একেবাৰে প্ৰথমৰ পৰা সন্মুখৰ পিনৰ পৰা আহিবলৈ চেষ্টা কৰিম। এই সন্মুখ ভাগটোলৈ আহিলোঁ মই একেবাৰে। এইটো হ'ল সন্মুখ ভাগ, একদম মুখলৈ ওখকৈ দিয়া হৈছে। তাৰপিছত এইফালে চাওক, এইফালেদি ৰাস্তাটো হ'ব, এই চাইডেদি কিনাৰেদি ৰাস্তাটো হয় এনেকৈ হৈ পেলাই এইফালে অহা হ'ব এইফালে। তাৰপিছত এইটো সোমাই গৈছোঁ, প্ৰথম সোমাই গৈছোঁ এই চিৰি, এইটো হ'ল এখন বাৰাণ্ডা, গ্ৰিল দি বনাইছোঁ ধুনীয়াকৈ। বাৰাণ্ডাখন বহলে 10 ফুট আছে আৰু পথালকৈ 19 ফুটমান আছে। তাৰপিছত আছে এইটো হ'ব আলহী অতিথি আহিলে থকা ৰুম হ'ব, গেষ্ট ৰুম। দুখন খিৰিকী আৰু ওপৰত অলৰেডি AC বৰ্ড মৰা হৈ গৈছে। এই কাম চলি আছে, মিস্ত্ৰী কাম লগাই আছে, সেইকাৰণে অলপ খেলি মেলি হৈছে বস্তুবিলাক। তাৰপিছত আহিম আমি এতিয়া ড্ৰয়িং ৰুমটোলৈ। এইটো হ'ল ড্ৰয়িং ৰুম। এই ড্ৰয়িং ৰুমটো মোটামুটি 18x19 আছে। ইয়াতো AC বৰ্ড মৰা হৈ গ'ল, খিৰিকী কালাৰ মাৰিবলৈ বাকী আছে, ৱালত পুটিং কৰা হৈছে। এইটো আহল বহলকৈ থোৱা হৈছে এই ৰুমটো, 18x19। তাৰপিছত আমি যদি এইফালে আহোঁ দেখিম যে এইফালে এইটো হ'ল মাজৰ ৰুম। এইটো কাম চলি আছে, এইটো এটা বেডৰুমৰ নিচিনাই হ'ব। তাৰপিছত আহি গ'লোঁ এইটো কৰিডৰ। এইটো একেবাৰে শেষৰ ফালে কৰিডৰ আছে। কৰিডৰটোৰ এই ছাইডত এইটো হ'ল আমাৰ মাহঁতৰ ৰুম, মা দেউতাহঁতৰ ৰুম। এই ৰুমটো প্ৰায় সম্পূৰ্ণ হোৱা বুলি ক'ব পাৰি। খিৰিকী, ভেণ্টিলেশ্যন, এইফালে AC বৰ্ড লগোৱা হ'ল, পুটিন কৰা হৈ গ'ল। ওপৰত স্লেব দিয়া হৈছে কিবা বস্তু পাতি ৰাখিবৰ কাৰণে। তাৰপিছত আহে এইটো বাথৰুম। বাথৰুমৰ প্ৰায় কমপ্লিট হৈ গ'ল। এটা ইংলিছ কমোড বহাই দিয়া আছে, যিহেতু মা দেউতা বয়স হৈ আহিছে, বেমাৰ আজাৰ হৈ থাকে মাজে মাজে। ইয়াতো ব্যৱহাৰ কৰিব পাৰে, এইটো মোটামুটি হৈ গ'ল। এনেকৈ এখন দৰ্জা লগাই দিম। এয়া চাওক, খালি বাকী আছে মোটামুটি টাইলছৰ কাম বাকী আছে, তলৰ টাইলছ লগাব বাকী আছে আৰু বাকী কাম হৈ গ'ল। AC বৰ্ড ওপৰত লগোৱা হৈছে। কেনেকুৱা হৈছে আপোনালোকে অলপ মন্তব্য কৰিব, মন্তব্যত জনাব বুলি আশা কৰিলোঁ। তাৰপিছত এই কৰিডৰটোৰ শেষৰ ৰুমটোলৈ আহিম এতিয়া আমি। এইটো শেষৰটো হ'ব আমাৰ বেডৰুম হ'ব। এইটো AC বৰ্ড মৰা হ'ল ওপৰত, এই ছাইডত স্লেব দিয়া হৈছে, পুটিং চুটিং কটা হৈছে। এইটোৰ একেই টাইলছৰ কাম বাকী আছে। আৰু এয়া আমাৰ এটা কমন বাথৰুম থাকিব, এটা মানে বেডৰুমৰ লগত সংলগ্ন থাকিব। এই কাম চলি আছে। ইয়াতে টাইলছ লগাব বাকী আছে, প্লাষ্টাৰ বাকী আছে। এইফালে খিৰিকী, ভেণ্টিলেশ্যন। তো এনেকৈ 5টা ৰুম, এখন বাৰাণ্ডা। আৰু এইফালে আহি পেলাই কৰিডৰটো য'ত শেষ হৈছে চাব আপোনালোকে, কৰিডৰটো শেষ হৈছে এটা চিৰি দিছোঁ। তাৰপিছত এখন চালি দিয়া হৈছে, 12 ফুট বহল আৰু ঘৰটো সমানে সমানে দীঘল। এই চালিখনো এইটো এটা ডাঙৰকৈ ৰুম ৰখা হৈছে, এইটো খোৱা বোৱা কৰিবৰ বাবে। আৰু এইফালে এইটো হৈছে পাকঘৰ, ৰন্ধা বঢ়া কৰাৰ কাৰণে। ইয়াতে স্লেব দিব লাগিব, প্ৰাথমিক পৰ্যায়তে আছে কাম। ৱাল চোৱালবিলাক হ'ল, ওপৰত 14 ফুটীয়া টিং দিয়া হৈছে। আৰু সেইফালে হ'ব একেবাৰে শেষৰখন দৰ্জা বাহিৰলৈ। সেই দৰ্জাখনৰ পৰা বাহিৰলৈ আকৌ কমন লেট্ৰিন বাথৰুম আছে, সেইটো আপোনালোক পিছত দেখাম। এইফালে বন্ধ কৰি থোৱা আছে, যাব নোৱাৰি কাৰণে। তো এইফালে এখন খিৰিকী ডাঙৰকৈ দিয়া হৈছে। আৰু সেইজোপা মই মহানিমৰ গছ ৰুইছোঁ একেবাৰে খিৰিকীৰ কাষতে, যাতে বিশুদ্ধ বতাহ আমি পাই থাকিব পাৰোঁ তাৰ বাবে। এইফালে চাব, এইটো দীঘলীয়া কৰিডৰ একেবাৰে। তেনেকৈ আৰু কাম চলি আছে মোটামুটি। ঠিক আছে, আপোনালোকে কমেণ্টত জনাবচোন বাৰু কেনেকুৱা লাগিছে ঘৰটোৰ ডিজাইন আদি কৰি। এতিয়ালৈকে মোটামুটি 14-15 লাখমান টকা মোৰ খৰচ হ'ল, আৰু 5-6 লাখমান টকা খৰচ কৰিলে সম্পূৰ্ণ হ'ব। আমি যিহেতু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহ, এটি ঘৰ নিৰ্মাণ কৰাটো আমাৰ জীৱনৰ অন্যতম প্ৰধান সপোন। গতিকে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই ভিডিঅ'টোৰ মাজেৰে। তো
কেনেকুৱা লাগিছে আশা কৰোঁ কমেণ্টত আপোনালোকে জনাব, কিবা প্ৰশ্ন সুধিব মোক সুধিব। আৰু এই চাওক, এই ইয়াতে ষ্টেপ দিয়া আছে 3টা। আৰু এইফালে এইটোকত মই এজোপা শেৱালি গছ ৰুইছোঁ, এজোপা মই নিজে ৰোৱা হয়। এতিয়া ফুলিছে যোৱা বছৰৰ পৰা, যাতে গধূলি সময়ত শৰৎকালি এতিয়া বাৰান্দাত বহি থাকোঁ, তেতিয়া সুন্দৰকৈ গোন্ধাই থাকে। আৰু এই শেৱালি গছৰ কিনাৰেদি এনেকৈ দীঘলকৈ ৰাস্তা ৰাখিছোঁ মই সেইফালে। ৰাস্তাটো এই মাটি চাটি ভৰাবলৈ বাকী আছে বাৰু। সন্মুখভাগ সাঁচি গছ আছে, সাঁচি গছবোৰ কাটি দিয়াৰ পিছত আহল বহলকৈ চোতালখন ওলাই যাব। দীঘল পদূলি আৰু বহল চোতাল আমাৰ অসমীয়া মানুহৰ ঘৰৰ অন্যতম বৈশিষ্ট্য। গতিকে সেই দীঘলকৈ পদূলিটো আৰু চোতালো বহলকৈ ৰখা হৈছে। ছাইডৰ ফালেবোৰ সিমান এটা নাই ঠাই। তদুপৰি আছে যিমান ফুলনি চলনি পিছত পাতিবলৈ প্লেনিং কৰা আছে বাৰু। সেইবোৰ কেনেকৈ কেতিয়া কি হয়গৈ নাজানো আৰু, কিন্তু পৰিকল্পনা কৰি থৈছোঁ ভৱিষ্যতৰ বাবে। তো এই ওপৰৰ AC বোৰ্ডবোৰ কেনেকুৱা লাগিছে মন্তব্য কৰি জনাবলৈ চেষ্টা কৰিব। বহুতে কয় গৰম বুলি, অৱশ্যে ঘৰটো ওখ হোৱাৰ কাৰণে আমি ইমান গৰম অনুভৱ কৰা নাই। আৰু এইফালে কৰিডৰটোৰ ওচৰত এইফালে ধুনীয়া বতাহবোৰ দি থাকে। এতিয়া এই খিৰিকীখন বৰ ডাঙৰকৈ ৰখা হ'ল, এইখন এতিয়া মই ভাবিছোঁ বন্ধই কৰি দিওঁ নেকি। বন্ধ কৰিম নে গ্লাছ লগাম, মানে সিদ্ধান্ত ল'ব পৰা নাই। এইটো কিবা এটা কৰিম আৰু পিছত ঘৰ লোৱাৰ আগে আগে। তো অহা বহাগত ল'বলৈ পৰিকল্পনা কৰি আছোঁ ঘৰটো। ঠিক আছে, ইমানতে আজি ভিডিঅ'টো সামৰিছোঁ। আশা কৰোঁ মোৰ এই জীৱনৰ ৰং চেনেলটি চাই থাকিব, মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা জানিবলগীয়া থাকিলে মোক মেছেজ কৰি কমেণ্ট আকাৰে সুধিব। বাই বাই।